নমস্কাৰ মই সজয় দলে আজি আলোচনা কৰিম আমি 4500টা পদৰ কাটঅফৰ সম্পৰ্কত আৰু এইখিনি কাটঅফ কোনটো ডিস্ট্ৰিক্টত কিমান কি জানিবৰ কাৰণে এটা ডাটা পলো আমি আজিৰ পৰা ষ্টাৰ্ট কৰিছো আৰু সেই ডাটা পলটো বা ভোট পলটো আমি কেনেধৰণে ফিল আপ কৰিব লাগে এইখিনি মই শেয়াৰ কৰিম তাৰ আগতে আপোনালোকক মই কেইটামান বিষয় কৈ লম যিসকল পাৰ্টিয়ে 5550 টাৰ হেল্প ইউপি এছিষ্টেণ্ট টিচাৰৰ কাৰণে আবেদন কৰিছিলে তেনে কোৱা বহুত পাৰ্টি আছে যে কম নম্বৰ কাৰণে বা পইণ্টত থাকি গৈছে একেদখলে বহুত দুখত আছে এইখিনি মই অনুভৱ কৰিব পাৰিছো আপোনালোকে চিন্তা নকৰিব যিসকল কম নম্বৰ কাৰণে বঞ্চিত হৈ ৰৈ আছে সো একেদখলে হেবাৰ 4500টা পদত পাব কাৰণ 5550 টাৰ কাটঅফ যিমান গৈছিলে তাতকৈ 4000 তোমাৰ 500টা পদৰ ক্ষেত্ৰত বা আমাৰ সেই বিজ্ঞাপনটোত কাটঅফ কম যাব মই এতিয়াই শেয়াৰ নকৰো আপোনালোকক যে কোনটো ডিস্ট্ৰিক্টত কিমান কাটঅফ যাব বা কোনটো ডিস্ট্ৰিক্টত আগৰ তুলনাত সেম থাকিব এইখিনি মই এতিয়া শেয়াৰ নকৰো তাৰ কাৰণে মই আপোনালোকৰ সুবিধাৰ কাৰণে বা আপোনালোকৰ প্ৰেডিকচন যেটো বিচাৰি থাকে মোৰ ওপৰত যেটো বিশ্বাস এই বিশ্বাসটোৰ যাতে মই সদায় বজাই ৰাখিব পাৰো যাতে সদায় ইনফৰমেটিভ ভিডিও বিলাক দিব পাৰো সো যাতে আমাৰ প্ৰেডিকচনটো সদায় ষ্টেবল হয় থাকে বা সঠিক হৈ থাকে তাৰ কাৰণে আমি এটা ডাটা পল ষ্টাৰ্ট কৰিছো এই ডাটা পলটো আপোনালোকে ডেসক্ৰিপচনত দুটা লিংক দিছো তাতে হেল্প ইউপি দুইটাই দিয়া আছে সো যিসকল পাৰ্টিয়ে হেল্পি আবেদন কৰিছে একেদখলে হেল্পি ডাটা পলটো ফিল আপ কৰিব লাগিব আৰু যিসকলে ইউপিত আবেদন কৰিছে একেদখলে ইউপিত কি কৰিব লাগিব আবেদন কৰিব লাগিব ইয়াতে মই দেখুৱাই দিছো আপোনালোকে যেতিয়া তোমাৰ লিংকত গৈ ওপেন কৰিব এনেধৰণে শো হ'ব ইয়াতে আপোনালোকৰ সাৰ্ভে দেখাব ইয়াতে আপোনালোকৰ কাষ্ট তোমাৰ টোটাল নম্বৰ তাৰ পিছতে ফাৰ্স্ট প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট সেকেন্ড প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট এই সকলোখিনি আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰাৰ পিছত গুটেইখিনি আমি 2-3 দিন বা এক সপ্তাহৰ পিছত আমি তাৰ ওপৰত বেছ কৰি পেলাই আমি কাটঅফটো এনালাইসিস কৰিম ইয়াতে আমি অস্থানীয় মেধাৰ তালিকাৰ সম্পৰ্কত আমি আলোচনা নকৰো আমি সদায় আলোচনা কৰিম যে চূড়ান্ত মেধাৰ তালিকাখন বা ফাইনেল মেৰিট লিষ্টত কাটঅফ কিমান যাব বা কিমান কমিব সেইখিনি তাৰ কাৰণে আপোনালোকক মোৰ তৰফৰ পৰা সকলোৰ সুবিধাৰ কাৰণে এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকে ভুলকে নম্বৰ বিলাক নবৰাব পইণ্টৰ পৰ্যন্ত আপোনাৰ যদি 63.00123 আছে তেনেকে বহাব তেতিয়াহে আমি একুৰেট ৰিজাল্ট পাম ঠিক আছে সো সেইখিনিকে কলো আৰু বিশ্বাস ৰাখক 5550 টাৰ যিমান কাটঅফ গৈছিলে তাতকৈ হেবাৰ কম যাব বহুতে ইউটিউবে হওক বা সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম ফেসবুক বা হোৱাটসঅ্যাপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপত কৈ আছে যে দেখিছো যে কাটঅফ এবাৰ বহুত যাব বহুত নম্বৰ টকা মানুহ আছে তেনেধৰণৰ গ্ৰুপ বিলাকত বিভিন্ন মুকু শেয়াৰ কৰে কিন্তু মই এইখিনি ইগনোৰ কৰো আপোনালোকে গ্ৰুপৰ যিকোনো ইনফৰমেশন বিলাক বা তথ্য বিলাক ইগনোৰ কৰিব ইকক কাৰণ সেইখিনিয়ে আপোনালোকক নেগেটিভ প্ৰভাৱে পেলাব পজিটিভটো নানে সো নেগেটিভ আনে সেইখিনি ইগনোৰ কৰি একেদিন ট্ৰাকক এতিয়া তাৰ লগে লগে মই আৰু এটা কথা কওঁ আপোনালোকৰ যদি কিবা ডকুমেন্টৰ ইস্যু আছে যেনে কাৰোবাৰ নামৰ স্পেলিং ভুল বা কাৰোবাৰ এড্ৰেছ কিনি মিল নাই তেনে পাৰ্টিসকলে এতিয়া কোৰ্ট এফিডেভিট এখন কৰি ৰাখিব কাৰণ অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ ভেৰিফিকেশন অৰ্থাৎ জেনাৰেল ক্যান্ডিডেট সমূহৰ ভেৰিফিকেশনৰ কাম ষ্টাৰ্ট হ'ব সো এইখিনি আছিলে যিমানখিনি মোৰ মনলৈ আহিছে এইখিনি কলো আৰু যদি আপোনালোকৰ কিবা সুধিব লগা আছে এইখিনিক মই কমেন্ট সেকশনত যদি হুদে কম ৰিপ্লাই দি আৰু যদি ফেসবুকত যদি কোনোবাই ফ্লো কৰিব বিচাৰে ফেসবুকৰ লিংক দিয়া আছে তাত গৈ যিমান মন যায় ইমানে প্ৰশ্ন বা সুধিব পাৰিব মোৰ ইনবক্সত গৈ পেলাই থ্যাংক ইউ সো মাচ আকো আমি লগ পাম আৰু আপোনালোকে তলত দিয়া ডাটা ফলটো ফিল আপ কৰিবলৈ নাপাহৰিব আৰু সেই ভিডিওটো একবাৰ বিভিন্ন গ্ৰুপত শেয়াৰ কৰক যাতে আপোনালোকে সেই ডাটা ফল বিলাকৰ ৰিজাল্ট অতি হিৰিকে পায় মিনিমাম আমাৰ ইয়াতে 6-7 হাজাৰ মান মানুহ
কমপ্লিট হ'ব লাগিব ডাটা পলটো তেতিয়া আমি একুৰেট ৰিজাল্টটো দিব পাৰিম যে আমুক ডিষ্ট্ৰিক্টত ইমান যাব সো তাৰ কাৰণে মিনিমাম 6000 to 7000 মানুহে ফিল আপ কৰিব লাগিব সো থ্যাংক ইউ সো মাচ